ইতিহাস হ'ব নেকি যোৰহাটস্থিত টুকলাই চাহ গৱেষণা কেন্দ্ৰ। মই ইতিহাস হ'ব নেকি বুলি এইভাবে কৈছোঁ কিয়নো বিত্তীয় সংকটৰ বাবে এই গৱেষণা কেন্দ্ৰত কৰ্মৰত কৰ্মচাৰীসকল মাহেকীয়া বেতনৰ পৰা বঞ্চিত হৈ আছে। শেহতীয়াকৈ প্ৰায় 3 বছৰ ধৰি তেওঁলোকে নিয়মমতে তেওঁলোকৰ মাহেকীয়া যি বেতন সেয়া পোৱা নাই, যাৰ বাবে এতিয়া কৰ্মচাৰীসকলে অন্নশন কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। মোৰ সহযোগে দেখুৱাব কিয়নো ইয়াত থকা 129 জন কৰ্মচাৰী দুমাহে তেওঁলোকৰ মাহেকীয়া বেতন পোৱা নাই আৰু তেওঁলোকৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাসমূহ সমাধানৰ বাবে আজি এনেদৰে অন্নশন কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। মই পোনে পোনে তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো আপোনালোকৰ সমস্যাটো এতিয়া নহয় দীৰ্ঘদিনীয়া এটা সমস্যা। নমস্কাৰ, আপোনালোকৰ যোগেদি আমি সকলো ৰাইজলৈ আমি টুকলাই চাহ গৱেষণা কেন্দ্ৰলৈ আদৰণি জনাইছোঁ। আপোনালোকৰ যোগেদি আমি জনাবলৈ বিচাৰিছোঁ যে টুকলাই চাহ গৱেষণা কেন্দ্ৰ পৃথিৱীৰ প্ৰথম আৰু বৃহৎ এটা অনুষ্ঠান। এই অনুষ্ঠানটো 114 বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। 114 বছৰ সম্পূৰ্ণ কৰা এই অনুষ্ঠানটোৱে চাহ উদ্যোগৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাইছে আৰু চাহ উদ্যোগৰ যিমানবিলাক মানে ফিল্ড টু ফেক্টৰী যিমানবিলাক টেকনিক আছে, যিমানবিলাক চাইণ্টিফিক নলেজ আছে, সকলোখিনিয়ে টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰা উদ্ভাৱন হোৱা আৰু যাৰ ফলত এই টুকলাই মানে ভাৰতীয় চাহ উদ্যোগে প্ৰভূতভাৱে উৎপাদন বৃদ্ধি কৰি ফৰেইন এক্সচেঞ্জ মানে আহৰণ কৰিবলৈ সক্ষম হৈছে। এনেকুৱা এটা অনুষ্ঠানক যে আজি টুকলাই চাহ গৱেষণা কেন্দ্ৰ কৰ্মচাৰীসকলে দৰমহাৰ বাবে ধাৰণা দিবলগীয়া অৱস্থা, দৰমহাৰ বাবে অনশন কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে। এই অৱস্থাটো আমি অত্যন্ত লজ্জিত হৈছোঁ আৰু এনেকুৱা অৱস্থাত মানে অনুষ্ঠানটোৰ ভৱিষ্যতৰ ক্ষেত্ৰত আমি এটা সন্দিহান পৰিৱেশৰ সৃষ্টি হৈছে যে এই সময়ত আমি চৰকাৰ আৰু ৰাইজ সকলোৰে আমি সহযোগিতা কামনা কৰিছোঁ যাতে এই অনুষ্ঠানটো ভৱিষ্যত প্ৰজন্মৰ বাবে ৰক্ষা কৰিব পৰা যায় আৰু এই অনুষ্ঠানটো আৰু 100 বছৰ দুগুণে উজ্বলি তাতে উঠিব পাৰে। আপোনালোকে আপোনালোকৰ সমস্যাসমূহ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলে বা কৈছেনে কেতিয়াবা সমস্যাসমূহ? হয়, আমি বিভিন্ন সময়ত আজি অলপ আগতে যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্তৰ অফিচত কাৰ্যালয়ত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে। আমি এইমাত্ৰ তাৰ পৰাই আহিছোঁ। তাতে মূলতঃ আমাৰ দৰমহা আৰু আমাৰ যিখিনি অনাদায় এৰিয়াৰ আছে বহুত দিনৰ সেইখিনি কথাৰ পৰা আলোচনা হৈছিলে। আমাৰ অকল দৰমহাই নহয়, আমি 2006 চনৰে 6 পে কমিশ্যনৰ এৰিয়াও পোৱা নাই, 7 পে কমিশ্যন 2016 চনৰ 7 পে কমিশ্যনৰ এৰিয়া পোৱা নাই, আমি 2022 চনৰ পৰা DA এৰিয়া পোৱা নাই, আমি আমাৰ কৰ্মচাৰীসকলে 2017-18 চনৰ পৰা বোনাছ পোৱা নাই। এই বিভিন্ন আমাৰ যিবিলাক দীঘলীয়া আমাৰ অনাদায় যিখিনি হেৰি আছে সেইখিনি কথা ক্ষেত্ৰত আমাৰ যিখিনি আমাৰ মেনেজমেণ্ট আমাৰ ইয়াতে লোকেল ইয়াত থাকে, ডাইৰেক্টৰ চাহেব থাকে আৰু কলকাতাত আছে এখন মানে টি ৰিচাৰ্চ এছ'চিয়েশ্যন, আমাক যি বডি আমাক মেইনটেইন কৰে। আমি তেওঁলোকৰ লগত বিভিন্ন সময়ত ইয়াত আমি হেৰি কৰিছোঁ আৰু তেওঁলোকে এতিয়া আমি দেখিছোঁ যে টি ৰিচাৰ্চ এছ'চিয়েশ্যন বৰ্তমান সময়ত একেবাৰে সমূলি মানে বেংক্ৰাফ্ট এটা অৱস্থা সৃষ্টি হৈছে যে তেওঁলোকে কৰ্মচাৰীক দৰমহা পৰ্যন্তকৈ দিব নোৱাৰা হৈছে। এই দৰমহা দিব নোৱাৰা অৱস্থাৰ উপনীত হোৱাৰ মূল কাৰণ দুটা হৈছে যে মানে এটা যিখিনি পুঁজি ইয়াত হয়, পুঁজি টুকুলাইলে পুঁজি আবণ্টন খুব আচৰিত ধৰণৰ অভাৱনীয়ভাৱে কমি গৈছে। দুটা চ'ৰ্চৰ পৰা পুঁজি আহৰণ হয়। এক নম্বৰ হ'ল টি বৰ্ডৰ যোগেদি মিনিষ্ট্ৰী অফ কমাৰ্চৰ পৰা অহা 10.5 কোটি টকা বৰ্তমান আৰু আমাৰ যিখিনি মানে টি ৰিচাৰ্চ এছ'চিয়েশ্যনৰ যিখিনি মেম্বাৰ গাৰ্ডেন থাকে, গাৰ্ডেনবিলাকে তেওঁলোকৰ এৰিয়া অনুযায়ী বাগানৰ এৰিয়া অনুযায়ী 22 পইচাৰ পৰা 40 পইচা প্ৰতি কেজি চাহৰ হিচাপত তেওঁলোকে আমাক এটা ইয়েৰলি মেম্বাৰশ্বিপ কণ্ট্ৰিবিউশ্যন দিব লাগে। আমাৰ সদ্যহতে মেনেজমেণ্টে কোৱা মতে যে ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে হয় তেওঁলোকৰ মেম্বাৰশ্বিপ কণ্ট্ৰিবিউশ্যন ডিছকণ্টিনিউ কৰিছে, নহয় মেম্বাৰশ্বিপ উইথড্ৰ কৰিছে। তাৰ কাৰণে ড্ৰাষ্টিকেলি আমাৰ যি ফাণ্ড হৈছে ফাণ্ডটো হেৰি হৈছে, কাৰ্টেল হৈছে। কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা 10.5 কোটি টকা প্ৰতি বছৰে যিটো দি আছে সেই পইচাখিনি দি আছে। প্ৰতি বছৰে তেওঁলোকে 3 মাহৰ মূৰে মূৰে আমাক প্ৰায় 2,60 লাখ মান টকাকৈ দিয়ে। সেই পইচাখিনিয়ে আমাৰ একমাত্ৰ এতিয়া ভৰসা। আজিও আমাক ক'লে যে টি বৰ্ডৰ পইচাখিনি আহিলে আপোনালোকৰ দৰমহাটো হ'ব, যেতিয়াই পইচা দৰমহা দিয়ে তেতিয়াই হ'ব। কিন্তু টি বৰ্ডে কি কয়? টি বৰ্ডৰ ক'বলগীয়া কথা একো নাথাকে। চাওক, টি বৰ্ডে যিখিনি গভৰ্ণমেণ্টৰ যিখিনি মেণ্ডেট আছে সেইমতে পইচাখিনি আমাক দি আছে আৰু তেওঁলোকৰ লগত আমাৰ কোনো ক্লেছ একো নাই। তেওঁলোকে আমাৰ মেনেজমেণ্ট সমস্যাটো হৈছে যে অনুষ্ঠানটো প্ৰপাৰ ৰিকগনিশ্যন নোপোৱাটো। ভাৰতত যিমানখিনি কৃষিজাত সামগ্ৰী বা লাইফ ষ্টকৰ যিমানখিনি গৱেষণা কেন্দ্ৰ আছে সকলোখিনিয়ে হয় CSR নহ'লে ICR। এই অনুষ্ঠানটো অকল বাদ পৰি থাকিলে টুকলাই চাহ গৱেষণা কেন্দ্ৰ। চাহ গৱেষণা কেন্দ্ৰটোহে মাত্ৰ প্ৰাইভেট কোম্পানীৰ হাতত থাকিলে টি ৰিচাৰ্চ এছ'চিয়েশ্যন এই সমিতিখন
চাহ বাগানৰ মালিকৰ এখন সমিতি, তেওঁলোকৰ হাতত যেহেতু এইটো ন্যস্ত থাকিলে তেওঁলোকে নিজৰ ইচ্ছামতে এইটো পৰিচালনা কৰে আৰু তেওঁলোকে নিজৰ কোম্পানীসমূহৰ পৰা তেওঁলোকে পইচাটো উঠাবলৈ সমৰ্থ হোৱা নাই, গতিকে তেওঁলোকে এই ক্ষেত্ৰত বিফল হৈছে। তেতিয়া একমাত্ৰ উপায় আছে, তেওঁলোকে এই অনুষ্ঠানটো চৰকাৰৰ হাতত চমজাই দিব লাগে আৰু চৰকাৰেও উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ যি কথা আমাৰ ডবল ইঞ্জিন চৰকাৰে কথাটো কৈ আছে, সেই সময়ছোৱাত আমাৰ এই অনুষ্ঠানটোক 114 বছৰীয়া ভাৰতৰ কোনো অনুষ্ঠানে চৰকাৰী হেৰিয়ৰ পৰা বাদ পৰি যোৱা নাই, চৰকাৰী ৰিকগনিশ্যনৰ পৰা বাদ পৰি যোৱা নাই। এই অনুষ্ঠানটোৰ বাদে সকলোখিনি আমাৰ সমসাময়িক আছিলে, আপোনালোকে জানে যে বন গৱেষণা কেন্দ্ৰ, সেইটো 1914 চনত গঠন হৈছিলে। বন গৱেষণা কেন্দ্ৰ কেতিয়াবাই চৰকাৰীকৰণ হৈ গ'ল, কিন্তু আমি চাহ গৱেষণা কেন্দ্ৰ যাৰ অৱদানেৰে ভাৰত চৰকাৰে কোটি কোটি ফৰেইন এক্সচেঞ্জ আনিবলৈ সক্ষম হৈছে, ৰপ্তানি কৰি পেলাই, সেনেকুৱা এটা অনুষ্ঠান প্ৰাইভেট কোম্পানীৰ হাতত থাকি যোৱাটোৱে আটাইতকৈ ডাঙৰ ঘটনা। আমাক বছৰেকীয়া মাত্ৰ পইচা লাগে 35 কোটিমান টকা। এই 35 কোটিমান টকা যদি চৰকাৰে প্ৰত্যক্ষভাৱে আমাক দিয়ে বা কোম্পানীসমূহক এটা চাহ উপকৰ, প্ৰতি কেজি চাহত যদি 1 টকাকেও চাহ উপকৰ তেওঁলোকে কোম্পানীৰ ওপৰত ধাৰ্য কৰে বাধ্যতামূলকভাৱে, এইটো কাৰণে কৈছোঁ, বৰ্তমান যিখিনি আমাৰ মেম্বাৰশ্বিপৰ কথা আছে সেইটো বাধ্যতামূলক নহয়, তেওঁলোকে ভলণ্টিয়াৰলি তেওঁলোকে দিবলৈ মন গ'লে দিব পাৰে, দিবলৈ মন নগ'লে নিদিব পাৰে। এই কোম্পানীসমূহক বাধ্যতামূলকভাৱে যদি আমাক ইয়াত কণ্ট্ৰিবিউশ্যন দিবলৈ চৰকাৰে এটা নিয়ম কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয়কৈ প্ৰতি বছৰে 100 কোটিতকৈ অধিক টকা চাহ উপকৰৰ পৰা সংগ্ৰহ হ'ব আৰু সেই পইচাখিনিৰ পৰা সুন্দৰভাৱে টুকলাই চাহ গৱেষণা কেন্দ্ৰ চলাৰ উপৰিও চৰকাৰৰ কিছু পইচা ৰাহিহে হ'ব। গতিকে আমি এই ক্ষেত্ৰত আমি বহু সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সকলোৰে ওচৰত আমি গৈছোঁ, সকলো লোকেল MP MLA আমি সকলোৰে ওচৰত আমি হাত জুৰি কৰি প্ৰাৰ্থনা কৰিছোঁ যে অনুষ্ঠানটো বচাওক, ভৱিষ্যত প্ৰজন্মৰ বাবে অনুষ্ঠানটো বচাই ৰাখিব নোৱাৰিলে ভৱিষ্যত প্ৰজন্মই আমাৰ হাঁহিব। 2 নম্বৰ কথা কি, ইণ্ডাষ্ট্ৰিটো মৰি যাব। হয়, প্ৰতিটো ইণ্ডাষ্ট্ৰিৰে ৰিচাৰ্চ উইং যদি নাথাকে ইণ্ডাষ্ট্ৰি কেতিয়াও সাষ্টেইন কৰা সম্ভৱ নহয়। আমাৰ ইয়াত বৰ্তমানে যিখিনি প্ৰজেক্ট চলি আছে, আউটছাইড চ'ৰ্চিং, কিছুমান বাহিৰৰ পৰা DBT DST কিছুমান ফাণ্ডিং প্ৰজেক্ট ইয়াত চলি আছে। হয়, গৱেষণা আমাৰ ইয়াত চলি আছে, ইমান কনষ্টেণ্টৰ মাজতো গৱেষণা ইয়াত চলি আছে, কিন্তু গৱেষণাৰ পৰিৱেশ বিনষ্ট হৈছে। একোটা লেবৰেটৰীত আমাৰ আগতে 35-40 জন মানুহ আছিলে, তেনেধৰণে এতিয়া গৈ পেলাই 2-3 জন মানুহে আছেগৈ গৈ পেলাই। ৰিচাৰ্চ ফেলোখিনি যদি নাথাকিলেহেঁতেন বা টেম্পৰৰী মানুহখিনি নাথাকিলেহেঁতেন টুকুলাই চাহ গৱেষণা কেন্দ্ৰত মানুহ একেবাৰে নাই। এতিয়া এজন মানুহে 2-3 জন মানুহৰ কাম কৰিবলগীয়া হৈছে। এই যে ভাৰত চৰকাৰে যে পইচা আমাক দি আছে 10.5 কোটি টকা, প্ৰতিজন মানুহৰ দৰমহাৰ নামতহে দি আছে। আমাৰ মানুহখিনি যদি এনেকৈ কমি গৈ থাকে, এই দৰমহা পইচাকেইটা কিন্তু তাতকৈও কমি যাব। মানুহ যেতিয়া কমি যাব, দৰমহা পইচা কমি যাব। যিখিনি মানুহ আমাক ডেইলি পেডৰ যিখিনি মানুহ আছে, সেই মানুহখিনিকো কিন্তু আমাৰ এইখিনি পইচা দি থাকিবলগীয়া হৈছে। আপোনালোকৰ 129 জনে দৰমহা পোৱা নাই আৰু অৱসৰপ্ৰাপ্ত সকলো পাবলৈ থাকি গ'ল। অৱসৰপ্ৰাপ্তসকলে 2021 চনৰ পৰা এতিয়ালৈকে যিখিনি মানুহ ৰিটায়াৰ হৈছে তেওঁলোকে লিভ এনকেজমেণ্ট, ছুটি পইচাখিনি তেওঁলোকে 300 দিনৰ ছুটি পইচা পায়, দৰমহা 300 দিনৰ দৰমহা 30 মাহৰ দৰমহা পায় আৰু 10 মাহৰ দৰমহা পায়। আৰু গ্ৰেচুইটি পোৱা নাই 2023 চনৰ জুলাই মাহৰ পৰা এতিয়ালৈকে মানুহখিনিয়ে পোৱা নাই। আৰু 2024 চনৰ জুলাইৰ পৰা পিছত ৰিটায়াৰ হোৱাখিনিয়ে একোৱে পোৱা নাই। তাৰ আগলৈকে পোৱাখিনি অন্ততঃ গ্ৰেচুইটিখিনি পালে বা লিভ এনকেজমেণ্ট পালে, তাৰপিছতখিনি একোৱে পোৱা নাই। সেই মানুহখিনিও এটা পানীৰ হাঁহ নচৰা অৱস্থা হৈছে। গতিকে সেইখিনি মানুহক পইচা দিবলৈ এটা নিৰ্দিষ্ট যথেষ্টখিনি পইচা লাগিব, সেই পইচাখিনি যোগাৰ কৰাত কৰ্তৃপক্ষত বিফল হৈছে। হয়, টুকলাই চাহ গৱেষণা কেন্দ্ৰৰ 129 গৰাকী কৰ্মচাৰীৰ উপৰিও যিসকলে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকো প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে আৰু সকলো এতিয়া শংকাত আছে, কিয়নো ইতিহাস প্ৰসিদ্ধ এই টুকলাই চাহ গৱেষণা কেন্দ্ৰ ইতিহাসত পৰিণত হ'ব নেকি, নৱপ্ৰজন্মই আচলতে পাহৰিব নেকি, নাথাকিব নেকি, তেনে কিছু ধাৰণা কৰ্মচাৰীসকলৰ মনলৈ আহিছে। আৰু এটা কথা তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে বৰ্তমান সময়ত যিহেতু ব্যক্তিগত খণ্ডৰ হাতত আছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ, এইটো যদি চৰকাৰে তেওঁলোকৰ হাতলৈ নিয়ে তেতিয়াহ'লে হয়তো এই গৱেষণাগাৰটো বাচি থাকিব বুলিও তেওঁলোকে আশা কৰিছে। আৰু এই কৰ্মচাৰীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে, কিয়নো শেহতীয়াকৈ 3 বছৰৰ পৰা তেওঁলোকে অনিয়মীয়াভাৱে তেওঁলোকৰ প্ৰাপ্য পায় আৰু বৰ্তমান 2টা মাহে তেওঁলোকে যি মাহিলী বেতন, সেই মাহিলী বেতনৰ পৰা বঞ্চিত হৈ আছে, যাৰ বাবে আজিৰ দিনটোত তেওঁলোকে অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। তেওঁলোক স্থানীয় জনপ্ৰতিনিধিৰ কাষলৈ যায়, ৰাজ্য চৰকাৰৰ কাষলৈ যায়, কেন্দ্ৰীয় চৰকাৰৰ কাষলৈ যায়, কিন্তু কাৰোৰে পৰা বৰ্তমানলৈকে সুদুত্তৰ পোৱা নাই। সেয়েহে এতিয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচীৰ পৰা তেওঁলোকে এটাই বাৰ্তা দিব বিচাৰিছে, যিহেতু বৰ্তমানলৈকে ব্যক্তিগত খণ্ডৰ হাতত এই গৱেষণাগাৰটো আছে, এইটো চৰকাৰৰ হাতলৈ নিয়ক আৰু তেওঁলোকক এই যিসমূহ গৱেষণা বৰ্তমানেও এই টুকলাই চাহ গৱেষণা কেন্দ্ৰত চলি আছে, সেই গৱেষণাসমূহ কৰাত তেওঁলোকক সহায় কৰক আৰু তেওঁলোকৰ প্ৰাপ্য তেওঁলোকক দিবলৈ অনুৰোধ জনাইছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।